শৈশৱৰে পৰা সন্মুখীন হৈছিল তেওঁ কঠোৰ জীৱন সংগ্ৰামৰ কিন্তু তেওঁৰ চকুত তিৰবিৰাইছিল এসাগৰ সপোন আগুৱাই যোৱাৰ জগত চিনাৰ শিক্ষা আৰু জ্ঞানৰ পোহৰেৰে উজ্বলি উঠাৰ সেই সপোনৰ পম খেদি আজি ৰূপান্তৰৰ পথিক তেওঁ সপোন এটা সাৰ্থক হোৱাৰ অন্তৰালত জড়িত হৈ থাকে অলেখ শ্ৰম অলেখ ত্যাগ প্ৰতিকূল পৰিস্থিতিক নেওচি সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ লাগে অশেষ অধ্যাৱসায় সেই অধ্যাৱসায় সাধনা আৰু শ্ৰমক অংগীকাৰ কৰি ডুমডুমাৰ চাহ বাগিচাৰ সন্তান সুবল বাগে ৰচিলে কৃতিত্বৰ জয়গান দৰিদ্ৰতা অনুগ্ৰহৰতা আৰু হাজাৰ অভাৱ অভিযোগৰ মাজত ডুমডুমাৰ বাগচান চাহ বাগিচাৰ ৯ নং লাইনৰ পিতৃ বেনাৰবাগৰ সুযোগ্য সন্তান সুবলে অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাত এতিয়া ৰাইজৰ সীমাহীন আনন্দ আৰু এই আনন্দৰ কাৰণ হ'ল সুবল বাগে লাভ কৰা ডিগ্ৰীটো শেহতীয়াকৈ সুবল বাগে পণ্ডিচেৰী চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা ৰাজনীতি বিজ্ঞানত ৰাজ্যসভাৰ 12গৰাকী সাংসদৰ কাৰ্য বিষয়ত গৱেষণা কৰি সৰ্বোচ্চ উপাধি অৰ্থাৎ ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ এই ডিগ্ৰী লাভ কৰি নিজ গৃহলৈ এতিয়া ঘূৰি অহাৰ লগে লগে অঞ্চলবাসীৰ মাজত দেখা গৈছে আনন্দমুখৰ পৰিৱেশ সুবল বাগক ৰাইজে ঢোল পেঁপা আদি বজাই আদৰি আনিছে এনেদৰে কিন্তু সুবল বাগৰ এই যাত্ৰা ইমান মসৃণ নাছিল সফলতাৰ এই কণ্টকময় পথত আছিল বহু বাধা বহু বিঘিনি আৰু লগতে ঘাত প্ৰতিঘাত উল্লেখ্য যে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰা সুবল বাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু সেয়া তেওঁৰ বাবে হেঙাৰ হৈ পৰা নাছিল সম্প্ৰতি ডক্টৰ সুবল বাগ দিল্লীৰ এখন প্ৰতিষ্ঠিত কলেজত সহযোগী প্ৰবক্তা হিচাপে কৰ্মৰত মোৰ নাম সুবল কুমাৰ বাগ মই বাগজান ৯ নম্বৰ লাইনৰ নিবাসী আৰু মোৰ প্ৰাথমিক শিক্ষাটো আৰম্ভ হৈছিলে আমাৰ বাগজান চাৰিআলি ৯ নম্বৰ LP স্কুল বুলি আছে তাতে তাৰ পৰাই আৰু মোৰ শিক্ষক অৰ্চনা হনৱাল হোক নে সুভাষিনী বাৰিক হোক নে আমাৰ আৰু এজন আছিলে উপস্থিত আছে সুৰেশ ছাৰ হোক তেওঁ মোক উপযুক্ত শিক্ষা দিয়াৰ পিছতহে মই ইয়াৰ পৰা স্কুলৰ পৰা সোণলাল স্কুলতে মোৰ ১০ম শ্ৰেণীটো সম্পূৰ্ণ কৰিলোঁ সম্পূৰ্ণ কৰাৰ পিছত মই উৰিষ্যা গুচি যোৱা হ'ল মোৰ আৰু মই তাৰ পৰা উৰিষ্যাৰ পৰাই মোৰ হায়াৰ ছেকেণ্ডেৰীটো ডিগ্ৰীটো কৰিলোঁ পলিটিকেল ছায়েন্সত অনাৰ্ছত সন্মান ৰাজনীতি বিজ্ঞান সন্মানত আৰু তাৰপিছত মোৰ মাষ্টাৰ্ছটো MA টো মই পণ্ডিচেৰী চেণ্ট্ৰেল ইনষ্টিটিউট কৰিলোঁ আৰু মোৰ PhD-টো তাৰ পৰাই হ'ল আৰু মই বৰ্তমান PhD ডিগ্ৰী 2023তে পোৱা 2023ত ডিগ্ৰী পালোঁ আৰু এতিয়া মই বৰ্তমান দিল্লীতে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাৰ্যৰত কৰি আছোঁ দিল্লীৰ গলগোটিয়া ইউনিভাৰ্চিটিত মই এছিষ্টেণ্ট প্ৰফেচাৰ আছোঁ আজি এতিয়া মই কাৰ্য কৰি আছোঁ আৰু মোৰ এই জাৰ্নিটো তো মই বহুত মানুহ আছে যোনে মোৰ জাৰ্নিত যোগদান দিছে মোৰ কণ্ট্ৰিবিউশ্যন আছে আৰু বহুত মানুহক মই ধন্যবাদ ক'ব বিচাৰোঁ প্ৰথম মই মোৰ মা দেউতাক কওঁ মোৰ মা দেউতাই সদায় মানে মোৰ সহায় দিয়াত নে ছাপোৰ্ট দিয়াত আৰু যিহেতু আমি বাগানীয়া ল'ৰা বাগানৰ সৰু এটা বাগিচাৰ ল'ৰাটো টকা পইচাটো প্ৰব্লেম হোৱাটোতো ফাইনেন্সিয়েল ষ্ট্ৰাগলটোতো সেইটো আছিলেই সকলোৱে সহায় কৰিছে মোক মোৰ পঢ়া শুনাত এই জাৰ্নিত মোৰ বৰমা হোক নে মোৰ দাদা দুটা হোক আৰু বহুত মানুহ আছে যাক মই ধন্যবাদ ক'ব বিচাৰোঁ ভুলতে মই নামো পাহৰি যাব পাৰোঁ কিন্তু বহুত মানুহৰ পৰা বহুত শিকিছোঁ বহুতে সহায় কৰিছে তিনিচুকীয়াৰ পৰা ললিত তাঁতীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ